যিটো আপুনি মডেলিঙৰ জগতত আহিল খোজ দিছিল খোজ দিয়াৰ পিছত এতিয়া আপুনি সফলতা লাভ কৰিছে বাৰু এতিয়াতো নিশ্চয় অকণমান হ'লেও মনটো ভাল লাগিছে ভাল লাগিছে তো বাকি কেনেকুৱা কিবা মডেলিঙৰ যাত্ৰাত কিবা অভিজ্ঞতা যদি ক'ব বিচাৰে যদি কিবা তেনেকুৱা মডেলিঙৰ অভিজ্ঞতা মানে মই মোৰ ছোৱালীক প্ৰথমতে এই ইভেন্টবিলাকত কৰাবলৈ লৈ গৈছিলোঁ আজি 3 বছৰ আগতে তাইক মই গুৱাহাটীৰ এটা মানে ইভেন্টত জইন কৰাইছিলোঁ কৰোঁতে তাতে সকলোৱে মোক দেখা পাই ক'লে যে তুমি মডেলিং কৰা তুমি কৰা ছোৱালীও কৰিব কিন্তু তুমি কৰা তুমি কৰিলে তুমি মানে ভাল সাকসেস কৰিব পাৰিবা আৰু এইটো লাইনত তেতিয়া মই ভাবিলোঁ হাজবেণ্ডে বাৰু কি কয় এতিয়া যিহেতু মই মিছেজ হ'লো ছোৱালীৰ পৰা আৰু সবখিনি ভাবিব লাগে মিছেজ হোৱাৰ পিছত মই তেখেতসকলক ক'লো এইবাৰ মোৰ ছোৱালীয়ে কৰক দিয়ক মই ঘৰত গৈ আলোচনা কৰোঁ হাজবেণ্ডৰ লগত তাৰপিছত মই অহা মানে নেক্সট শ্ব'টোত মই ভাবিম আৰু তাৰপিছত মই আহি মোৰ হাজবেণ্ডক ক'লো যে মোৰো মডেলিং কৰিবৰ বহুত ইচ্ছা যায় তুমি প্লিজ কৰিব দিয়া এনেকুৱাকৈ ক'লো আৰু হাজবেণ্ডে প্ৰথমতে অকণমান আপত্তি কৰিছিল কৈছে এতিয়া তুমি এইবিলাক কৰিবা নেকি মানুহে কি ক'ব হাজবেণ্ডৰ সন্মানৰ কথা এটা আছে এনেকুৱা তাৰপিছত মই হাজবেণ্ডক জোৰ কৰিলোঁ নাই এবাৰ কৰি চাব দিয়া এটা ইভেণ্ট জইন কৰি চাব দিয়া যদি মই সাকসেস নহওঁ মই আৰু নকৰোঁ তেনেকুৱাকৈ মই হাজবেণ্ডৰ পৰা পাৰ্মিশ্যনটো লৈছিলোঁ কিন্তু মোৰে হয়তো কিবা কপালখন ভাল আছিল আৰু অকণমান মই মিষ্টাৰ এণ্ড মিছেছ গুৱাহাটীত জইন কৰিছিলোঁ আজিৰ পৰা 2 বছৰ আগতে আৰু তেতিয়া মই সেইবাৰ ফাৰ্ষ্ট ৰানাৰ্ছ আপৰ কিতাপ দখল কৰিবলৈ সক্ষম হৈছিলোঁ সেইটো মোৰ বহুত ভাল অভিজ্ঞতাই আছিল তাৰপিছত মই আকৌ বেলেগ এটা ইভেণ্টত জইন কৰিছিলোঁ কিন্তু সেইটোৰ অভিজ্ঞতাটোৰ পৰা মোৰ আৰু এনেকুৱা লাগিল যে মই এইটো লাইন বাদ দি দিম সেনেকুৱা হৈছিল কিবা ঘটনা ঘটিছিল নেকি তাতে ঘটনা মানে সেইটোত মানে কি হৈছিল যেতিয়া আমি পাৰফৰ্মেন্স কৰিছিলোঁ ন পাৰফৰ্মেন্স কৰোঁতে মানে সকলোৱে জাৰ্জ 3জনী জাৰ্জ থাকে বাকি 2জনী জাৰ্জে মোক ধুনীয়াকৈ কৈছিল বা অডিয়েন্সবিলাকেও যেতিয়া আমি অডিয়েন্সৰ মাজলৈ আহোঁ অডিয়েন্সবিলাকেও কৈছিল যে বাইদেউ আপুনিয়ে পাব আপুনিয়ে উইনাৰ হ'ব ফাইনেল আৰু ময়ো মানে কনফিডেন্স আছিলোঁ যে সেইটোত উইনাৰ ময়ে হ'ম কিজানি আৰু উইনাৰ হ'ব নোৱাৰিলেও ফাৰ্ষ্ট ৰানাৰ্ছ আপটো মই হ'ম আৰু যেতিয়া আমাৰ মানে কি এনাউন্স কৰে ন তেতিয়া এনাউন্স কৰিছিল যে সেকেন্ড ৰানাৰ্ছ আপ হৈছিল পাপৰি কলিতা তেতিয়া মোৰ বহুতে বেছি বেয়া লাগিছিল আৰু যদি মই ডিজাৰ্ভ নকৰিলো হয় তেতিয়া মোৰ বেয়া নালাগিল হয় মানে খামখেয়ালি হৈছিল বহুত বেছিয়ে খামখেয়ালি হৈছিল আৰু মোৰ ৰিজাল্টটো শুনি মই যেনেকুৱা আচৰিত হৈছিলোঁ ন সকলো অডিয়েন্সে আচৰিত হৈছিল ষ্টেজৰ পৰা যেতিয়া নামি আহোঁ সকলো অডিয়েন্সে কৈছিল আপুনি কেনেকৈ সেকেন্ড ৰানাৰ্ছ আপ হ'ল আমিতো চবেই ভাবি আছোঁ আপুনি উইনাৰ হ'ব সেনেকুৱাকৈ মানে তাৰপিছত মই জাৰ্জক কুৱেশ্যন কৰি দিলোঁ যে মেম মোক কি কাৰণত আপোনালোকে নাম্বাৰটো কাটিলে যে মই যে সেকেণ্ডত আহি গ'লো ফাৰ্ষ্টতো নাহিলোঁ মই উইনাৰটো বেলেগ কথা মই ফাৰ্ষ্টতো নাহিলোঁ সেকেণ্ডত আহি গ'লো সকলোতকৈ লাষ্টত মানে তেতিয়া মানে কি জাৰ্জগৰাকীয়ে ক'লে যে তোমাৰ কুৱেশ্যনত মাৰ্ক কাটিছোঁ বেলেগত মাৰ্ক কাটিব পৰা নাই কুৱেশ্যনত কাটিছোঁ মই ক'লোঁ কি ভুল কৰিলোঁ মই কুৱেশ্যনত মানে মোক কুৱেশ্যন সুধিছিল আৰু মানে মই ইয়াৰ আগতে কি কৰিছিলোঁ কি কৰা নাছিলোঁ তেতিয়া মই আপোনালোকক যে অকণমান আগত ক'লোঁ মিষ্টাৰ এণ্ড মিছেছ গুৱাহাটীত মই কিতাপটো যে পাইছিলোঁ সেইটো উইনাৰ হোৱা মানে কি ফাৰ্ষ্ট ৰানাৰ্ছ আপ হোৱা বুলি তেখেতক কৈছিলোঁ তেখেতে কৈছে সেইটোত মাৰ্ক কাটিছে সেইটোতো মাৰ্ক কাটিব লগা একো কথা নহয় তেখেতে ক'লে যে আপুনি আগত কিবা ইভেণ্টত যদি জয়ী হৈছিল সেইটো আপুনি ষ্টেজত ক'ব নোৱাৰে সেইটোত আপোনাৰ মাৰ্ক কাটিছোঁ গতিকে সেনেকুৱা কৈ পেলাই কিবা এটা বাহানা কৰি আৰু মোক তেখেতসকলে সেকেণ্ড ৰানাৰ্ছ আপ দিছিল আৰু সেইটোত গতিকে তেতিয়া মই বহুত বেছি হতাশ হৈ গৈছিলোঁ বহুত বেছি হতাশ হৈ গৈছিলোঁ আৰু মই ডিচিশ্যনেই লৈছিলোঁ মই এইবিলাক ইভেণ্টত জইন নকৰোঁ এইটো লাইনত নাযাওঁ আৰু নকৰোঁ কাৰণ বহুত বেছিয়ে দুখ পাইছিলোঁ মই ডিজাৰ্ভ নহ'লে দুখ নাপালোঁ হয় যেতিয়া সকলোৱে কৈছে বাকী দুগৰাকী জাৰ্জে কৈছে যে আপুনি একদম ফাইনেল আপুনিয়ে আছিল কিন্তু তাত এগৰাকী জাৰ্জে আৰু হয়তো প্ৰডিউচাৰে ন কি কৰিলে গম নাপাওঁ আৰু মিলি পেলাই সেইটো মোৰ বহুত বেয়া লগা ঘটনা আৰু তাৰপিছত বাদ দিম বুলি ভাবিছিলোঁ কিন্তু যেতিয়া আৰু সকলোৱে বুজালে ন এটা শ্ব'ত এনেকুৱা হ'ল কি হ'ল তাত তেখেতসকলে যদি কিবা থাকে মোক ক'লে যে প্ৰতিভা আছে যিহেতু এদিন নহয় এদিন ছাকচেছ হ'মেই এবাৰ কোনোবাই মোৰ লগত বেয়া কৰিলে কিন্তু মানে কি প্ৰত্যেক বছৰতে সেনেকুৱা নহয় ন কেতিয়াবাতো মোৰ লগত ভাল হ'ব আৰু বা ভগৱানটো আছে মোৰ লগত যিহেতু মই শুদ্ধত আছোঁ ন সেইটোৱে গতিকে এইবাৰ মই বহুত ভাল এইটো উইনাৰ হ'বলৈ সক্ষম হ'লোঁ ভাল লাগিল আৰু সেইটোৱে তেতিয়া যদি আপুনি হতাশ হৈ গ'লহেঁতেন কিন্তু আজি এইটো ষ্টেজ আপুনি নাপালোঁ হয় সেইটোৱে হতাশ নহয় আগুৱাই যোৱাৰ বাবে আজি যিখিনি পাইছোঁ সেইখিনি হ'ব পাৰিছোঁ আৰু